অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাইজৰ টকাৰ অপব্যৱহাৰ কৰিছে আৰু কংগ্ৰেছ দলে অভিযোগ কৰে যে এই অৰুণোদয় আঁচনিখনে অসমক নষ্ট কৰি পেলাব, ধ্বংস কৰি পেলাব। শ্ৰদ্ধা ৰাইজ, আমি মাৰ পেটৰ পৰা জন্ম হৈছো আৰু সেই মাক যদি আমি কিমা সহায় কৰিছো, সি কেতিয়াও অপৰাধ হ'ব নোৱাৰে, সি কেতিয়াও দোষ হ'ব নোৱাৰে। মই মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকক চিন্তা কৰো যে এওঁলোকে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই। যদি কোনোবাই মাকৰ পেটৰ পৰা জন্ম হৈছে, সেই মাকক সন্মান জনোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, কেতিয়াও দোষ হ'ব নোৱাৰে, ই কেতিয়াও পাপ কাম হ'ব নোৱাৰে। যদি আমাৰ সমাজত মাতৃজাতি নাথাকিলেহেঁতেন, সমাজত যদি মা নাথাকিলেহেঁতেন, এইখন সমাজত কোনো হিমন্ত বিশ্ব শৰ্মাৰো জন্ম নহলহেঁতেন। যদি আজি আমি এইখন সমাজত, এইখন পৃথিৱীত জন্ম লৈছো, এই কাৰণেই জন্ম লৈছো যে মোৰ এজনী মা আছিলে, মোৰ এজনী মা আছে আৰু সেই মাৰ কাৰণে আমি এই পৃথিৱীত জন্ম লৈছো। আৰু মায়ে মোক 10 মাহ 10 দিন ধৰি গৰ্ভত ৰাখিছিল। মায়ে মোক নিজৰ সকলো কষ্ট ত্যাগ কৰি মোক নিজৰ গাখীৰেৰে মোক মানুহ বনাইছিলে, মোক আজিলৈকে ডাঙৰ দীঘল হোৱাত আশীৰ্বাদ জনাইছিলে। মই কংগ্ৰেছ দলক ক'ব খোজো যে মাক আমি যিমানেই পূজা নকৰো কিয়, মাক আমি যিমানেই সন্মান নকৰো কিয়, মাৰ ধাৰ আমি জীৱনত কেতিয়াও মাৰিব নোৱাৰো। মা সদায় অমৰ, মা সদায় অজেয়। আৰু সেই কাৰণে ভগৱান শ্ৰীৰামে কৈ থৈ গৈছিল, জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী, অৰ্থাৎ স্বৰ্গও ইমান ডাঙৰ নহয়, মোৰ মা যিমান ডাঙৰ। আৰু সেই কাৰণে মই কংগ্ৰেছ দলক কম যে অৰুণোদয় আঁচনিক সমালোচনা নকৰিব, পাৰিলে আৰু কেনেকে ইয়াক ডাঙৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰক, তাৰ বিষয়ে চিন্তা কৰক। আমি সকলোৱে মাৰ ওচৰত ঋণী। মাৰ অবিহনে আমাৰ কোনো পৰিচয় নাই, মাৰ অবিহনে আমাৰ কোনো অস্তিত্ব নাই। আৰু সেই কাৰণে আমি সদায় কওঁ, এয়া মাক আমি টকা দিয়া নাই, মাক আমি অকণমান অৰুণোদয়ৰ জৰিয়তে সন্মান যাচিবলৈ আমি চেষ্টা কৰিছো। এয়া হিতাধিকাৰী নহয়, এয়া মোৰ মাৰ ওচৰত থকা, মোৰ মাৰ ওচৰত থকা মোৰ ধাৰ, মোৰ কৃতজ্ঞতা, মোৰ প্ৰণাম যচাৰ এটা মাত্ৰ উপায়, আৰু তাক আমি কৰি গৈ থাকিম। আজি উপস্থিত থকা ৰাইজক মই ক'ব খোজো, কংগ্ৰেছে অৰুণোদয়ক যিমানে সমালোচনা কৰিব, মই সিমানেই বেছি মাক অৰুণোদয় দি গৈ থাকিম, সিমানেই মই অৰুণোদয়ক ডাঙৰ কৰি গৈ থাকিম। আৰু মই কংগ্ৰেছক ক'ব খোজো, যিগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ আছে, তাৰ আপোনালোকে চুলি এডালো সৰাব নোৱাৰিব। আপোনালোকে তাক বুজি লওক, আপোনালোকে তাক বুজি লওক। 40 লাখ মাৰ আশীৰ্বাদ আজি চৰকাৰৰ ওপৰত আছে, আমাৰ ওপৰত আছে। আছেনে নাই মাসকল? আছেনে নাই? আজি যিগৰাকী ব্যক্তিৰ ওপৰত, যিখন চৰকাৰৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ থাকে, সেইখন চৰকাৰৰ বুঢ়া আঙুলি এটাও কোনেও লৰাব নোৱাৰে। সেই কথা আজি কংগ্ৰেছ দলে বুজি লোৱা উচিত। মই দুখ পাওঁ, মই কষ্ট পাওঁ যেতিয়া কংগ্ৰেছ দলে বাৰে বাৰে অৰুণোদয় আঁচনিখনক সমালোচনা কৰে। মোক সমালোচনা কৰক, মোক যি পায় তাকে কওক, কিন্তু অৰুণোদয় আঁচনিক সমালোচনা নকৰিব। আপোনালোকো মাৰ পেটৰ পৰা জন্ম হৈছে, তাক আপোনালোকে কেতিয়াও পাহৰি নাযাব। 50 বছৰ আপোনালোকে চৰকাৰ চলাইছিলে, কি কৰিলে অসমৰ মাতৃজাতিৰ বাবে, সেই কথা আপোনালোকে এবাৰ চিন্তা কৰিব। কেইলেটামান সূতাৰ কাৰণে
আপোনালোকে মাসকলক মিটিঙত লৈ আহিছিলে ট্ৰাকৰ পৰা খুটা পেলাই দিয়ে মাসকলে কাজিয়া কৰি এই টুপুৰা কাঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগে আজি মাসকলে অৰুণোদয় পাবৰ কাৰণে কতো যাব নালাগে মোদী ডাঙৰীয়াই বেংক একাউণ্ট বনাই দিছে 10 তাৰিখে বেংক একাউণ্টত নিজে নিজে টকা সোমাব কোনো ৰাজনৈতিক দলৰ মিটিঙত যাব নালাগে অৰুণোদয় পাবৰ কাৰণে কাৰো মিটিঙত যাব নালাগে মাত্ৰ 11 তাৰিখে ৰাতিপুৱা বেংকলৈকে যাব লাগে ইমানেই মাত্ৰ কাম হয় নে নহয় শ্ৰদ্ধাৰ আই মাতৃসকল আজি আমি আপোনালোকক আৰু এটা কথা ক'ব খুজিছো অৰুণোদয় আমি 17 ছেপ্টেম্বৰত কৰিবলগীয়া আছিল কৰিলো অক্টোবৰত তাৰ মানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গল এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰো নেকি হেতুটো মই নোৱাৰো কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব আজিয়ে মই আপোনালোকক ক'লো ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম আজি আপোনালোকক মই কৈ থৈ দিলো এটা ডাঙৰ উপহাৰ দিম ছেপ্টেম্বৰটো মনত ৰাখিম আৰু আগলৈ কি দিব পাৰো চিন্তা কৰি ফেব্ৰুৱাৰী মাহত মনত আছে না নাই কোন মাহ বুলি ক'লো কোন মাহ এই পিছৰ ফালে কোৱা নাই কোন মাহ ফেব্ৰুৱাৰী মাহটো মনত ৰাখিব ছেপ্টেম্বৰৰ পইচাটো মোৰ লগত আছে এতিয়া ঠিক আছে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকক মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক মই দিম কি দিম মই আজি নকওঁ অকনমান এটো মোৰ তাত থাকি যাওক মই নিজে নিজে ফেব্ৰুৱাৰী মাহত হঠাৎ আপোনালোকক কম যে মাসকল আজি আহক এটো আপোনালোকক দি আছো হ'ব গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকক আমি আৰু এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছো লগতে আৰু এটা কথা আপোনালোকক ক'ব খোজো অৰুণোদয় 3 সংখ্যা বাঢ়িলে সংখ্যাৰ লগত আঁচনিও বাঢ়িব লাগিব সেই কাৰণে আমি কৈছো যে 1 নৱেম্বৰৰ পৰা আমি এটা নতুন আঁচনি আৰম্ভ কৰিম ৰেচন কাৰ্ড সকলোৰে আছে নে নাই হাত দাঙকচোন আমাৰ বুথটো হাত দাঙক জুনে জুনে চাই আছে আমাক ৰেচন কাৰ্ড আছে নে নাই সকলোৰে বঢ়িয়া এই ৰেচন কাৰ্ডত আমি কি পাইছিলো এতিয়ালৈকে আমি ৰেচন কাৰ্ডত চাউল পাইছিলো 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালি নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব কি বাকি থাকিলে গ্যাস বাকি থাকিলে আৰু মিঠাতেল বাকি থাকিলে হয় নে নহয় কি বাকি থাকিলে গ্যাস আৰু মিঠাতেল হয় নে নহয় এতিয়া কাৰ ঘৰত গ্যাসৰ কানেকশন আছে হাত দাঙক সকলোৰে আছে এতিয়া আমি যে আপোনালোকক গ্যাসৰ ফৰ্মখন দিছিলো ফিলআপ কৰিলে নে নাই আপোনালোকে কোনে কোনে ফিলআপ কৰা নাই হাত দাঙকচোন ঠিক আছে আপোনালোকে আমাক গ্যাসৰ ফৰ্মখন ফিলআপ কৰি দিয়ক তেতিয়া কি হ'ব যেতিয়া আপোনালোকে গ্যাস কিনিব আপোনালোকৰ বেংক একাউণ্টত মই আৰু 250 টকা পুটুক কৰি দি দিম হ'ব 950 টকা গ্যাসৰ দাম 250 টকা চৰকাৰে দিলে 700 টকা হ'ব আৰু 550 টকাৰ গ্যাসৰ দাম চৰকাৰে 250 টকা দিলে 300 টকা হ'ব সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম গ্যাসৰ প্ৰপত্ৰখন অতি সোনকালে আপোনালোকে আমাক পূৰণ কৰি দিয়ক যাতে আমি সোনকালে গ্যাসৰ পইচাও আপোনালোকক দিব আৰম্ভ কৰিব পাৰো তাৰ মানে 1250 অৰুণোদয়ত পাব 250 টকা গ্যাসৰ কাৰণে পাব কিমান হল তেতিয়া হলে দুইটা যোগ কৰিলে কিমান হল 1500 হল হয় না নহয়
এতিয়া বাকি থাকিলে মিঠাতেলটো অহাবাৰ মোক ভোট দি জিকাই দিয়ক মিঠাতেলটো কৰি দিম হ'ব হ'ব না নহ'ব এতিয়া আপোনালোকে চাওক লৰাৰ এডমিশন ছোৱালীৰ এডমিশন কোনে কৰে চৰকাৰে কৰি দিয়ে দিয়ে না নিদিয়ে লৰাৰ এডমিশন ছোৱালীৰ এডমিশন চৰকাৰে কৰে ছোৱালীক কোনে পঢ়ুৱাই মামাই পঢ়ুৱাই হয় না নহয় ছোৱালীক মামাই পঢ়ুৱাই সাইকেল কোনে দিয়ে মামাই দিয়ে স্কুটি কোনে দিয়ে মামাই দিয়ে লগতে বিনামূলীয়া চাউল আমাৰ ডাঙৰ মামা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে হয় না নহয় চাউল দিয়ে আৰু বেমাৰ হলে চিকিৎসাৰ কাৰণে ৰেশন কাৰ্ডত 5 লাখ টকালৈকে সুবিধা দিয়ে আমি অৰুণোদয় দিলো লগতে দালি নিমখ চেনিৰ দাম কমাই দিলো গেছতো 250 টকা দিলো মিঠাতেলটো বাকি ৰাখি থৈ দিলো অহাবাৰলৈকে মিঠাতেলটো হৈ যাব এতিয়া আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়া হলে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপাইগৈ এইটো হল 1 নম্বৰ 2 নম্বৰ অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত খুমাই লম তৃতীয়তে আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে অৰুণোদয় নাপালে আমি ক'ত যাম এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে এটা আমি ফোন নম্বৰ দিম আপোনালোকক যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক মই অৰুণোদয় পাই আছিলো যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই তেতিয়া হলে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব আৰু এটা মই কথা ক'ব খুজো মানুহ মানে মৰণশীল ধৰি ললো মোৰ মাৰ নামত মোৰ আইতাৰ নামত অৰুণোদয় আছে কিবা কাৰণত আইতাৰ মৃত্যু হল বুৱাৰীয়েটো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ হাহুমাৰ মৃত্যু হল এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু সবচে ডাঙৰ কথা ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে কোন মাহত সোমাব গতিকে ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে একদম যাতে একাউণ্টটো ধুনীয়া হৈ থাকে আপোনালোকে চাই থাকিব শ্ৰদ্ধা ৰাইজ মই আজিৰ সভাত আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছো অৰুণোদয় আঁচনি যেতিয়া মই আপোনালোকক দিও
মোৰ এনেকুৱা লাগে যেন মই মোৰ মাক কিবা এটা দিছো কাৰণ